এটিভি ডিজিটেলৰ দৰ্শকসকলক দিবলৈ ওলাইছো এক গুৰুত্বপূৰ্ণ খবৰ। ড্ৰাগছৰ বিৰুদ্ধে আলুপতি চৰ আৰক্ষীৰ অভিযান। নিশাৰ ভাগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ীক। নিশা গোপন সূত্ৰৰ পম খেদি বাঘমাৰা চৰ ছাত্ৰ সংগঠন বিষয়ববীয়াৰ লগতে গাঁও প্ৰধানৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে অভিযান। আলুপতি চৰ আৰক্ষীৰ অভিযানত ২ নং বাঘমাৰা চৰৰ পৰা আটক কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ মাফিয়াটো ২ নং বাঘমাৰা চৰৰ মন্তাজ আলীৰ পুত্ৰ নজমুল হক বুলি জানিব পৰা গৈছে। কিমান দিন ধৰি বিজনেছ কৰি আছে আপুনি? হা ২-৩ মাহ মান হ'ল। আজি কিমান মাল লৈ আহিছিল? এইখিনি মানে কিমান কণ্টেইনাৰ আছিল আজি? ৩০-৩৫ মান হ'ল। তোমাৰ নাম কি? নজমুল হক। দেউতাকৰ নাম? আটকাধীন নজমুল হকৰ পৰা আলুপতি চৰ আৰক্ষীয়ে ১২.৪১ গ্ৰাম ড্ৰাগছ আৰু কেইবাটাও খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বহুদিন ধৰি অঞ্চলটোত ধৃত নজমুল হকে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় কৰি যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলি অভিযোগ উত্থাপন হৈছে ধৃত ড্ৰাগছ মাফিয়াজনৰ বিৰুদ্ধে। আগতেও কেইবাবাৰো সমাজৰ সচেতন ব্যক্তিসকলে ড্ৰাগছসহ আলুপতি চৰ আৰক্ষীক গতাই দিয়ে যদিও আইনীভাৱে মুক্ত হৈ পুনৰ সেই ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখে বুলি অভিযোগ উঠিছে এইজন ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে। মানে এই সন্ধিয়া সময়ত প্ৰায় ৭টা-৮:৩০ মান বজাত আমি এটি আমাৰ ফোন কল গ'ল আমাৰ যে এই নজমুল নামৰ ২ নম্বৰ বাঘমাৰা চৰ, দেউতাৰ নাম মন্তাজ আলী। তেওঁ আচলতে আমাৰ এই বাঘমাৰা চৰৰ এটি মানে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। ফোন গ'ল যে তাৰ ঘৰত আজি মানে হেৰি আছে, গোপন সূত্ৰৰ আমাৰ ফোনটো আহিছিলে যে যথেষ্ট কণ্টেইনাৰ আহিছে। তো সেই হিচাপে আমি লগালগ থানাত ইনফৰ্ম কৰিলোঁ, আলুপতি আৰক্ষী থানাত। আৰু আৰক্ষী থানাৰ পৰা বিষয়াসকল আহি একদম ডাইৰেক্ট স্পটত মোটামুটি ওজনত ওলাল ১২ গ্ৰাম 12.41 গ্ৰাম মানে ড্ৰাগছ সহকাৰে তাক একদম হাতে নিতে ধৰা পেলাইছে। এইটো বৰ্তমান এটি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ড্ৰাগছ, বিশেষকৈ আমাৰ চৰাঞ্চলত। গতিকে আমি সমাজৰ সচেতন যুৱক হিচাপে এইটোৱে বিচাৰোঁ যে সম্পূৰ্ণৰূপে ড্ৰাগছৰ ব্যৱসায় বা ড্ৰাগছ যিসকলে খায় সেইটো উৎখাত হ'ব লাগে আৰু সমাজ সচেতন হ'ব লাগে। যদি কোনোবাই তেনেকুৱা ইনফৰ্মেশ্যন পায় থানাত লগে লগে খবৰ দিব লাগে, যাতে এই বস্তুটো এই ড্ৰাগছৰ যি উৎপাত চলিছে আমাৰ চৰাঞ্চলত এই বস্তুটো সম্পূৰ্ণৰূপে মানে বন্ধ হ'ব লাগে। ল'ৰাটো আগতে গ্ৰেপ্তাৰ হৈছিল? হয়, কেইবাবাৰো ইয়াৰ আগতে কেইবাবাৰো আটক হৈছিলে যদিও পৰিমাণ কম থকাৰ কাৰণে মানে এৰা পায়, কিন্তু এইবাৰ ভালে পৰিমাণে হেৰি পাইছে। আচলতে ল'ৰাটো ব্যৱসায় কৰে? হয়, ল'ৰাটো মাজে সময়ে এই চব্জিৰ ব্যৱসায় কৰে বুলি গম পাওঁ, কিন্তু তাৰ মাজতে এইটোও চলায়। ড্ৰাগছৰো ব্যৱসায়? ড্ৰাগছৰো ব্যৱসায়, ভাল ডাঙৰ ব্যৱসায়। লগত লৈ আহে।